সাবজেক্ট এণ্ড প্ৰেডিকেট প্ৰতিটো সেন্টেন্সৰ বা বাক্যৰ দুটা ভাগ থাকে এটা হল সাবজেক্ট উদ্দেশ্য আৰু আনটো হল প্ৰেডিকেট বা বিধেয় এতিয়া আমি যদি কেইটামান एग्जांपल চাওঁ এক নম্বৰ বাৰ্ডছ ফ্লাই ইন দা স্কাই চৰাইবোৰ আকাশত উৰে দা আৰ্থ ইজ ৰাউণ্ড পৃথিৱীখন ঘূৰণীয়া দা বয় ইজ ৰিডিং এ বুক ল'ৰাটোৱে এখন কিতাপ পঢ়ি আছে এতিয়া এই সেন্টেন্স কিটা আমি যদি সাবজেক্ট আৰু প্ৰেডিকেটত ভাগ কৰো তেতিয়া হলে হ'ব যে বাৰ্ডছ হ'ব সাবজেক্ট ফ্লাই ইন দা স্কাই এটো হ'ব প্ৰেডিকেট দা আৰ্থ হ'ব সাবজেক্ট ইজ ৰাউণ্ড হ'ব প্ৰেডিকেট দা বয় হ'ব সাবজেক্ট ইজ ৰিডিং এ বুক এটো হ'ব প্ৰেডিকেট এতিয়া কথা হল এই সেন্টেন্স কিটাৰ আমি কোন অংশ সাবজেক্টৰ ঘৰত লিখিম আৰু কোনটো অংশ প্ৰেডিকেটৰ ঘৰত লিখিম এতিয়া চোৱা সাবজেক্ট হল সাবজেক্টৰ অংশত কেৱল কৰোতাজন বা যাৰ বিষয়ে কোৱা হয় তেওঁৰ বিষয়েহে উল্লেখ থাকে আনহাতে প্ৰেডিকেটৰ অংশত সাবজেক্টৰ বিষয়ে যি কয় বা যি বৰ্ণনা দিয়া হয় সেয়া উল্লেখ থাকে যদি আমি एग्जांपलত চাওঁ যে বাৰ্ডছ ফ্লাই ইন দা স্কাই এই সেন্টেন্সটোত বাৰ্ডছৰ বিষয়ে কোৱা হৈছে গতিকে বাৰ্ডছ বিলাক হ'ব সাবজেক্ট আৰু বাৰ্ডছৰ বিষয়ে কি কোৱা হৈছে যে ফ্লাই ইন দা স্কাই আকাশত উৰে বুলি কোৱা হৈছে গতিকে এই অংশটো হ'ব প্ৰেডিকেট ঠিক তেনেদৰে সেন্টেন্সটোত হ'ব দা আৰ্থ পৃথিৱীখনৰ বিষয়ে কোৱা হৈছে যে কি কোৱা হৈছে ইজ ৰাউণ্ড ঘূৰণীয়া বুলি কোৱা হৈছে গতিকে ইজ ৰাউণ্ড হ'ব প্ৰেডিকেট দা বয় ল'ৰাটোৰ বিষয়ে কোৱা হৈছে কি কোৱা হৈছে ইজ ৰিডিং এ বুক এখন কিতাপ পঢ়ি আছে গতিকে এই অংশটো হ'ব প্ৰেডিকেট